নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল শিক্ষা মিত্ৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে গুৱাহাটী হাইকোৰ্টৰ JEE পৰীক্ষাত বাৰে বাৰে ৰিপিট হৈ থকা অতিকৈ গুৰুত্বপূৰ্ণ জেনেৰেল ইংলিছৰ 20টা কুৱেশ্যন লৈ আহিছোঁ। এই কুৱেশ্যনছখিনি প্ৰায়ে আহি থকা দেখা পোৱা যায় আৰু আপোনালোকৰ আগন্তুক পৰীক্ষাত সহায় হোৱাকৈ ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। আপোনালোকৰ আগন্তুক JEE পৰীক্ষাত ইয়াৰ পৰাই অথবা এনেকুৱা ধৰণৰ কুৱেশ্যনেই আপোনালোকৰ আহিব। গতিকে আহকচোন চাওঁ এই ভিডিঅ'টোত কিনো কুৱেশ্যনছ আছে। ইয়াতে আপোনালোকৰ প্ৰথম কুৱেশ্যনটো হৈছে চুজ দ্য কাৰেক্ট চিননিম অফ এবেট। যে আপোনালোকক ইয়াৰে এবেট শব্দটোৰ সমাৰ্থক শব্দটো কি সেইটো বাছি উলিয়াব দিছে। আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ A ইনক্ৰিজ, B ৰিডিউচ, C ডেষ্ট্ৰয়, D কণ্টিনিউ। এবেটটো ইয়াত সমাৰ্থক শব্দটো হ'ব আপোনালোকৰ অপশ্যন নাম্বাৰ বি। অপশ্যন নাম্বাৰ বি ৰিডিউচ হৈছে ইয়াৰ কাৰেক্ট এনচাৰ। এবেট শব্দটোৰ অৰ্থ আপোনালোকে কম কৰা বা হ্ৰাস কৰা বা কম থকা বুজায়, আৰু ইয়াতে আপোনালোকৰ ৰিডিউচটো কম কৰা বা হ্ৰাস কৰা হয়। সেয়ে ইয়াৰ অপশ্যন নাম্বাৰ বিটো হ'ব আপোনালোকৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2ত আছে আপোনালোকৰ চুজ দ্য কাৰেক্ট এণ্টনিম অফ স্কাৰ্ছ। ইয়াতে আপোনালোকৰ দেখা যায় মানে বহুতৰ খেলি মেলি লাগে যে চিননিম আৰু এণ্টনিম কি হয় বস্তুটো। চিননিম আৰু এণ্টনিম আমি সকলোৱে জানো যে সমাৰ্থক শব্দ আৰু বিপৰীত শব্দ, কিন্তু আমি যিমান পঢ়িলেও এই বস্তুটো সদায় খেলি মেলি নিচিনা লাগি থাকে। সেয়ে আপোনালোকে মনত ৰাখিব যে এণ্টনিম হৈছে বিপৰীত শব্দ আৰু চিননিমছ মানে হৈছে সমাৰ্থক শব্দ। আৰু আপোনালোকে ইয়াত 2 নম্বৰ কুৱেশ্যনত সুধিছে চুজ দ্য কাৰেক্ট এণ্টনিম অফ স্কাৰ্ছ। যে স্কাৰ্ছ শব্দটোৰ বিপৰীত শব্দ কি হ'ব পাৰে, আৰু স্কাৰ্ছ শব্দটো বিপৰীত শব্দ হ'ব অপশ্যন নাম্বাৰ চি এবাণ্ডেণ্ট। আৰু এবাণ্ডেণ্ট মানে হৈছে প্ৰচুৰ পৰিমাণে থকা বা অধিক পৰিমাণে থকা, আৰু স্কাৰ্ছ শব্দটো তেতিয়া তাৰ বিপৰীতটো কি হ'ব পাৰে, কম পৰিমাণে থকা। নেক্সট কুৱেশ্যন নম্বৰ 3। চুজ দ্য কাৰেক্টলি স্পেল ৱৰ্ড। ইয়াত আপোনালোকক শুদ্ধকৈ স্পেলিং কৰা ৱৰ্ডটো কোনটো সুধিছে। ইয়াতে অপশ্যন আছে আপোনালোকৰ A একমোডেশ্যন, B একমোডেশ্যন ACOMMODATION। অপশ্যন নম্বৰ চি আছে ACCOMMODATION। ডিত আছে ACCOMMADATION। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, য'ত আপোনালোকৰ স্পেলিংটো আছে যে ACCOMMODATION একমোডেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 আপোনালোকক খালী ঠাই পূৰ কৰিব দিছে। ফিল ইন দ্য ব্লেংক তাতে হি ইজ ডেছ অনেষ্ট অফিচাৰ। আৰু এইটো আমি সকলোৱে জানোৱেই, এইটো ইজি কুৱেশ্যন। আৰু ইয়াতে আপোনালোকৰ আৰ্টিকল কি হ'ব সুধিছে, আৰু ইয়াতে অপশ্যন আছে আপোনালোকৰ AND আৰু অপশ্যন ডিত আছে নো আৰ্টিকল। আৰু আমি সকলোৱে জানোৱে যে অনেষ্ট শব্দৰ আগত আমাৰ সদায় এন বহে, গতিকে এইটো শুদ্ধ এনচাৰ হ'ব অপশ্যন নাম্বাৰ বি, হি ইজ এন অনেষ্ট অফিচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 আছে যে চুজ দ্য কাৰেক্ট চেণ্টেঞ্চ। শুদ্ধ বাক্যটো আমি বাছি উলিয়াব দিছে, আৰু তাতে আপোনালোকৰ অপশ্যন আছে A হি ডিড নট নিউ দ্য এনচাৰ, B হি ডাজ নট নোজ দ্য এনচাৰ, C হি ডিড নট নো দ্য এনচাৰ, আৰু অপশ্যন নাম্বাৰ D হি ডু নট নো দ্য এনচাৰ। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ চি, হি ডিড নট নো দ্য এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 6। চুজ দ্য কাৰেক্ট পেচিভ ভইচ। দে আৰ পেইণ্টিং দ্য হাউচ। এইটো আপোনালোকৰ এক্টিভ হৈ আছে আৰু ইয়াক পেচিভলৈ নিব দিছে। আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে যে দ্য হাউচ ইজ বিং পেইণ্টেড বাই দেম। অপশ্যন নাম্বাৰ বি দ্য হাউচ ৱাজ বিং পেইণ্টেড। অপশ্যন নাম্বাৰ চি দ্য হাউচ হেজ বিন পেইণ্টেড। অপশ্যন নাম্বাৰ ডি দ্য হাউচ ইজ পেইণ্টেড। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নাম্বাৰ এ, দ্য হাউচ ইজ বিং পেইণ্টেড বাই দেম।
ইয়াতে মই অকল আপোনালোকক শুদ্ধ উত্তৰটো কৈ দিছোঁ। ইয়াতে আপোনালোকক কনচেপ্ট কোনো ধৰণৰ কনচেপ্ট হিচাপত মই শিকোৱা নাই, সেয়েহে ইয়াত অকল আপোনালোকক যোনটো শুদ্ধ হয় সেইটো কৈ দিওঁ। যদি আপোনালোকক এনেকুৱা ধৰণৰ কনচেপ্ট ভিডিঅ' লাগে ভইচ নেৰেশ্যনৰ ওপৰত, চেণ্টেঞ্চৰ ওপৰত, তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব, মই তাৰ ওপৰতো ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 7 যে চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ। ইয়াতে ডাইৰেক্ট স্পীচ এটা দিয়া আছে, এইটো আমি ইনডাইৰেক্ট স্পীচলৈ নিব লাগে। আৰু ইয়াতে দিছে যে হি ছেড আই এম টায়াৰ্ড, আৰু অপশ্যন আছে এ হি ছেড ডেট হি ইজ টায়াৰ্ড, অপশ্যন নম্বৰ বি হি ছেড ডেট হি ৱাজ টায়াৰ্ড, অপশ্যন নম্বৰ চি হি ছেজ ডেট হি ৱাজ টায়াৰ্ড, অপশ্যন নম্বৰ ডি হি ছেড ডেট আই ৱাজ টায়াৰ্ড। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হি ছেড ডেট হি ৱাজ টায়াৰ্ড। নেক্সট কুৱেশ্যন নম্বৰ 8 ইয়াত আছে চুজ দ্য কাৰেক্ট প্ৰিপজিশ্যন। চি ইজ গুড ডেট মেথমেটিক্স, আৰু ইয়াত আপোনালোকৰ অপশ্যন আছে এ ইন, অপশ্যন নম্বৰ বি এট, অপশ্যন নম্বৰ চি অন, অপশ্যন নম্বৰ ডি ফৰ। ইয়াতে আপোনালোকৰ প্ৰিপজিশ্যনৰ এটা কুৱেশ্যন দিছে যে চি ইজ গুড ডেট মেথমেটিক্স, আৰু ইয়াতে আপোনালোকৰ কোনটো প্ৰিপজিশ্যন শুদ্ধ হ'ব, এতিয়া আপোনালোকৰ অপশ্যন নম্বৰ বি এট, এট প্ৰিপজিশ্যনটো ইয়াতে শুদ্ধ অপশ্যন হ'ব চি ইজ গুড এট মেথমেটিক্স। Next, question number 9. Identify the part of speech of the underlined word. He works very hard. ইয়াতে আপোনালোকৰ ৱৰ্কছত আণ্ডাৰলাইন আছিলে, এইটো থাকি গ'ল টাইপিং মিষ্টেকত। আৰু ইয়াতে এইটো কি হত পৰিব সুধিছে, ইয়াতে এইটো অপশ্যন শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এডভাৰ্ব। Next, question number 10. Choose the correct tense. শুদ্ধ টেন্সটো বাচিব দিছে আপোনালোকক। ইয়াতে বাক্য দিছে যে বাই নেক্সট ইয়েৰ চি ডেছ হাৰ ডিগ্ৰী। ইয়াতে অপশ্যন আছে এ কমপ্লিট, বি কমপ্লিটেড, চি উইল কমপ্লিট, ডি উইল হেভ কমপ্লিট। আৰু ইয়াতে কুৱেশ্যন যে বাই নেক্সট ইয়েৰ চি ডেছ হাৰ ডিগ্ৰী, মানে বাই নেক্সট ইয়েৰ মানে তেওঁ অহা বছৰলৈ তাই ডিগ্ৰীটো ল'ব। গতিকে এইটো আমি জানো যে এইটো এটা ভৱিষ্যতে অহা বছৰ মানে ভৱিষ্যতে তেওঁ ডিগ্ৰীটো পাব, গতিকে এইটো ফিউচাৰ টেন্সতে হ'ব। আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ যোনটো হ'ব সেইটো হ'ব অপশ্যন নম্বৰ ডি যে চি উইল হেভ কমপ্লিটেড হাৰ ডিগ্ৰী। নেক্সট কুৱেশ্যন নম্বৰ 11. চুজ দ্য কাৰেক্ট চিননিম অফ মেটিকুলাছ। ইয়াতে আপোনালোকক মেটিকুলাছ শব্দটোৰ সমাৰ্থক শব্দটো কি হ'ব সুধিছে, আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ কেয়াৰলেছ, বি কেয়াৰফুল, চি লেজি, ডি কুইক। আৰু আপোনালোকৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কেয়াৰফুল। কেয়াৰফুল মানে হৈছে কি যত্ন লোৱা বা যত্ন কৰি কিবা এটা কৰা, যত্ন লোৱা। নেক্সট আপোনালোকৰ কুৱেশ্যন নম্বৰ 12. চুজ দ্য এণ্টনিম অফ ট্ৰেন্সপাৰেণ্ট। ট্ৰেন্সপাৰেণ্ট শব্দটো আপোনালোকৰ বিপৰীত শব্দটো সুধিছে, আৰু ইয়াতে অপশ্যন দিছে আপোনালোকৰ এ ক্লিয়াৰ, বি অবভিয়াছ, চি অপাকিউ, ডি ব্ৰাইট। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন নম্বৰ চি অপাকিউ। নেক্সট কুৱেশ্যন নম্বৰ 12 হৈ গ'ল। নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13. চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন। ইয়াতে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা সুধিছে, যোনটো কাৰেক্ট হ'ব সেইটো সুধিছে। ইয়াতে দিছে যে এ পাৰ্চন হু লভছ বুকছ, যে এজন ব্যক্তি যোনে কিতাপ ভাল পায় তেওঁক কি বুলি কোৱা হয় এইটো সুধিছে। ইয়াত অপশ্যন দিছে আপোনালোকৰ কাৰণে এ বিব্লিঅ'ফাইল, বি ফিলেন্থ্ৰপিষ্ট, চি বিব্লিঅ'গ্ৰাফী, ডি অট'বায়'গ্ৰাফাৰ। আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি বিব্লিঅ'গ্ৰাফী। আৰু ইয়াতে আপোনালোকে বিব্লিঅ'ফাইল, ফিলেন্থ্ৰপিষ্ট, অট'বায়'গ্ৰাফাৰ তেওঁলোককনো কাকনো কয়, তেওঁলোকৰ যোনটো সংজ্ঞা সেইটোনো কোনসকল ব্যক্তিক কয় সেইটো আপোনালোকে নিজে উলিয়াবলৈ চেষ্টা কৰিবচোন। এইখিনিও এক্সাম পইণ্ট অফ ভিউ পৰা বহুত বেছি ইম্পৰ্টেণ্ট, গতিকে এইখিনি আপোনালোকে কৰিব, কমেণ্টত জনাবচোন আপোনালোকে। নেক্সট কুৱেশ্যন নম্বৰ 14. ফিল ইন দ্য ব্লেংকছ। নো চুনাৰ ডেছ দ্য ট্ৰেইন এৰাইভ দেন ইট ষ্টাৰ্টেড ৰেইনিং। আৰু ইয়াতে আপোনালোকৰ অপশ্যন দিছে এ হেড, বি হেজ, চি ডিড, ডি ৱাজ। এইটো এটা টেন্সৰ কুৱেশ্যন, আৰু সুধিছে যে খালী ঠাইত কি হ'ব। ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ হেড। নো চুনাৰ হেড
The train arrived, then it started raining. Next, আপোনালোকৰ question number 15. Choose the correct sentence. যে শুদ্ধ বাক্যটো আপোনালোকক বাছিব দিছে। ইয়াতে আছে আপোনালোকৰ option number 8 আছে each of the boys have a book. B each of the boys has a book. C each boys have a book. D each boys has a book. আৰু ইয়াৰে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব option number B each of the boys has a book. Next, question number 16. Choose the correct meaning of the item. To hit the nail on the head. To hit the nail on the head শব্দটো আপোনালোকৰ অৰ্থটো কি হয় ইডামটো সুধিছে আৰু এটা আপোনালোকৰ অপচন দিছে A to hurt someone, B to do carpentry, C to say something exactly right, D to miss the point. আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ C to say something exactly right. যে কোনোবা এটা আমি শুদ্ধ কথা এটা কোৱাটো এক্সেক্টলি শুদ্ধ কথা এটা কোৱাটোকে কি বুলি কোৱা যায় to hit the nail on the head. Next, question number 17. Choose the correct conjunction. He is poor dash honest. It option দিছে A but, B because, C to honest. Next, question number 18. Choose the correct spelling. ইয়াতে মোক correct spelling to কোনটো শুদ্ধটো বাছিব দিছে ইয়াতে option দিছে A judgment, JUDGMENT, B দিছে JUDGMENT, option number C দিছে JUDGEMANT, option number D দিছে JUDGMANT আৰু ইয়াতে আপোনালোকৰ শুদ্ধটো হ'ব option B JUDGMENT, judgment. Next, question number 19. Choose the correct form of the verb. Neither of the answer is correct. ইয়াতে আপোনালোকৰ শুদ্ধ ভাৰ্বটো বহাব দিছে আৰু ইয়াতে অপচন দিছে আপোনালোকৰ A are, option number B were, option number C is, option number D have আৰু ইয়াতে আপোনালোকৰ উত্তৰটো হ'ব option number C is. Neither of the answer is correct. Next, question number 20. Question number 20 this is choose the correct sentence. শুদ্ধ বাক্যটো আপোনালোকক বাছিব দিছে আৰু ইয়াতে অপচন দিছে option number A the news are very shocking, option number B the news were very shocking, option number C the news is very shocking, option number D the news have been shocking আৰু ইয়াতে আপোনালোকৰ শুদ্ধ উত্তৰটো হ'ব option number C the news is very shocking. এয়া আছিলে আজি আপোনালোকৰ গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ বাৰে বাৰে ৰিপিট হৈ থকা জেনেৰেল ইংলিছৰ 20টা কুৱেশ্যন আমি আপোনালোকৰ কাৰণে সুবিধাৰ বাবে গুৱাহাটী হাইকোৰ্টৰ যি আগন্তুক যে পৰীক্ষা হ'ব গৈ আছে তাৰ বাবে আমি গোটেইকেইটা বিভাগৰ পৰাই কুৱেশ্যনসমূহ লৈ আনিম বুলি ভাবিছোঁ জেনেৰেল ইংলিছ আপোনালোকৰ জেনেৰেল নলেজ মেথমেটিক্স আৰু আছামিজ ইতিমধ্যে আমি জেনেৰেল নলেজ যিখিনি বাৰে বাৰে ৰিপিট হৈ থকা দেখা যায় তাৰো আমি 20টা কুৱেশ্যনৰ এটা ভিডিঅ' মুকলি কৰিছোঁ আপোনালোকে সেইটো চাব পাৰে আৰু এইটো আমাৰ জেনেৰেল ইংলিছৰ পাৰ্ট 1 ভিডিঅ' গতিকে যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে ভিডিঅ'টো আপোনালোকে লাইক কমেণ্ট আৰু লগতে নিজৰ পৰিয়ালবৰ্গ আৰু বন্ধু বান্ধৱী সকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ এই শিক্ষা মিত্ৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব